প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে কিষাণ মৰ্চাৰ সহযোগত ভোগালীৰ মেলাখন আজি কেইবাবছৰ ধৰি অনুষ্ঠিত কৰি আহিছে গুৱাহাটী মহানগৰত আৰু দিনক দিনে ইয়াৰ পৰিসৰ আৰু ইয়াত সহযোগিতা বৃদ্ধি পাই আহিছে। এই মেলাখনৰ কাৰণে এতিয়া বহুতে আশা কৰে আৰু গুৱাহাটীৰ মাজমজিয়াত পতা এই মেলাখন দেখিলেই ভাবে যে বিহু আহিছে, এনেকুৱা হৈছেগৈ। মই পোনপ্ৰথমে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ CMD ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কিষাণ মৰ্চাৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই কাৰণেই যে তেখেতসকলে এখন বজাৰ দিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া বহুত কৃষিৰ লগত জড়িত প্ৰতিষ্ঠান আহি ইয়াত উপস্থিত হৈছে, তেওঁলোকে ষ্টল দিছে, এখন ডাঙৰ মাৰ্কেট পাইছে। গুৱাহাটীখন এখন বৃহৎ বজাৰ। আজিতো ভাল লাগিছে যে যোৱা বছৰতকৈ এবাৰ বৃদ্ধি পাইছে। পোনপ্ৰথমে দীঘলীপুখুৰীৰ পাৰ্ট আছিলে, এতিয়া ইয়ালৈ আহিছে, এইটো এটা খুব ভাল কথা। আৰু ভোগালী বিহু আচলতে উৎসৱেই নহয়, ই শ্ৰম, ঐক্য, সম্প্ৰীতি, সমন্বয়ৰ এটা প্ৰতীক। গতিকে মানুহে কৃষকে যি শ্ৰম কৰিছে তাৰ এখন ইয়াত ডিছপ্লে কৰাৰ তেওঁলোকে সুবিধা পাইছে, তেওঁলোকে এখন বজাৰ পাইছে। মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ ৰঞ্জিত শৰ্মা আছে, তেওঁ এই গোটেই হেৰিটোৰ প্ৰগ্ৰামটোৰ লগত খুব ডিপলি ইনভলভ হৈ থাকে, এইটো এটা ভাল কথা। ৰাজনৈতিক কথা বতৰা আজি নকওঁ, আজি মোৰ দৌৰাদৌৰি আছে।